অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ সহযোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা 1 জুলাইৰ পৰা 15 জুলাইলৈ পালন কৰা স্বচ্ছতা পষেকৰ উপলক্ষত অসম চিকিৎসা মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ প্ৰফেচাৰ সঞ্জীৱ কাকতিৰ দ্বাৰা প্ৰতিগৰাকী শ্ৰোতা আৰু নাগৰিকলৈ স্বচ্ছতা বিষয়ক বাৰ্তা। ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ সমূহ শ্ৰোতালৈ মই আন্তৰিক অভিনন্দন জনাইছোঁ। সমগ্ৰ দেশজুৰি স্বচ্ছতা পষেক এই মাহৰ 1 তাৰিখৰ পৰা 15 তাৰিখলৈকে যি পালন কৰা হৈছে তাৰ লগত সংগতি ৰাখি মই সমগ্ৰ ৰাইজক স্বচ্ছতাৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনাইছোঁ। স্বচ্ছতাৰ বিষয়ে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেওঁ প্ৰথম কাৰ্যকালৰ পৰাই এইটো এটা অগ্ৰণী ভূমিকা লৈ আহিছে আৰু এই ভূমিকাত স্বচ্ছতাই যে ভাৰতবৰ্ষৰ উন্নতি সাধনৰ অন্য এক মূল কাৰক সেইটো প্ৰমাণ কৰিবলৈ তেওঁ অহৰহ চেষ্টা কৰি আহিছে। আহক আমি সমূহ ৰাইজে এই স্বচ্ছতা প্ৰশেষত পুনৰ কমৰ বান্ধি থিয় হওঁ আৰু এই স্বচ্ছতাই আমাৰ স্বাস্থ্যৰ আমাৰ পাৰিপাৰ্শ্বিকতাৰ যি বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে সেইটো আমি নিৰ্মূল কৰোঁ আহক। মই যিহেতু স্বাস্থ্যৰ লগত খণ্ডৰ লগত জড়িত, মই বিশেষভাৱে স্বচ্ছতাৰ ক্ষেত্ৰত স্বাস্থ্য খণ্ডৰ বিশেষভাৱে এতিয়া বানপানীৰ বতৰ, বানপানীৰ কমি যোৱাৰ পিছত স্বাস্থ্যৰ প্ৰতি সাৱধানতা লোৱাৰ ক্ষেত্ৰত স্বচ্ছতাৰ যি সচেতনতাৰ প্ৰয়োজন সেই বিষয়ে সকলোকে সজাগ কৰি দিলোঁ আৰু ইয়েহে আমাক ৰক্ষা কৰিব আৰু পুনৰবাৰ সকলো ৰাইজক এই পষেকটোত স্বচ্ছতাৰ যিকেইটা মূল ভেটি সেইকেইটাৰ প্ৰতি লক্ষ্য ৰাখি নিজকে ৰক্ষা কৰক আৰু পাৰিপাৰ্শ্বিকতাক ৰক্ষা কৰক। ধন্যবাদ।